আল্টিমেট মানে তো হাই হেল্ল' নমস্কাৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো মই এতিয়া আছোঁ খুবেই ধুনীয়া পৰিৱেশ এটাৰ মাজত, মানে খগৰপুৰ পাহাৰত। তো ইয়াতে এইটো মিনি শ্বিলং বুলিও নামে জনাজাত আৰু তো ইয়াতে শ্বিলঙৰ নিচিনাই আৰু ৰাস্তাবিলাক এনেকুৱা আৰু মানুহৰ ঘৰবিলাক পাহাৰৰ ওপৰত। আৰু ইয়াতে এটা ঘৰ আছে, এইটো চাংঘৰ বুলি নকয়, একচুৱেলি ৰেষ্ট হাউচৰ নিচিনাকৈ বনাইছে এইটো ঘৰটো। চাওক আনাৰস বিচাৰি আহিছিলোঁ, কিন্তু আনাৰসবিলাক পকা নাই এতিয়া ভালকৈ। মই দেখাইছোঁ আপোনালোকক কেনে হৈ আছে ন, এইবিলাক চাওক আনাৰস, এইবিলাক চাওক, এইবিলাক এতিয়াহে ডাঙৰ হ'ব, মানে আৰু পকাতে অলপ টাইম লাগিব, আৰু 2-3 ঘণ্টামান লাগিব। এইবিলাক চ' এনেকৈ আনাৰসবিলাক তলত কিশোৰ পৰা মাটিত এনেকৈ গুৰৰ পৰা এনেকৈ লাগি থাকে। এইটো চব আনাৰসবিলাক এতিয়া কেঁচাই আছে আৰু কেইদিনমান টাইম লাগিব পকোতে। চাওঁ পাহাৰ আছে, পাহাৰ ইফালে পুৰা তামোল গছ আছে ডাঙৰ ডাঙৰ। আনাৰস বিচাৰি আহিছিলোঁ আৰু আনাৰস নাপালোঁ আজি। তো এতিয়া যাম মই ঘৰলৈ। ওলাব এতিয়া লাহে লাহে ওলাব, কাৰণ ওলাই আছে যিহেতু 2টাকৈ ওলাই আছে, বেছিকৈ ওলোৱা নাই, কাৰণ আনাৰসবিলাক এতিয়া কেঁচাই আছে, ইমানকৈ ভালকৈ পকা নাই। এইবিলাক এই কলবিলাকৰ পৰাই চিপছ বনায় একচুৱেলি। মই আপোনালোকক দেখুওৱা নাই আগতে, আজি দেখাই আছোঁ। এইবিলাক কল হয় একচুৱেলি, এইবিলাক চাবুৱা কল হয়, আৰু এই চাবুৱা কলৰ পৰা এনেকৈ বাকলিটো এৰাই গুচাই কিনে তাৰপিছত এনেকৈ চিপছ বনায়। চাওক এইবিলাক বাকলিবিলাকৰ এয়া ৱেষ্ট নাযায়, কাৰণ বাকলিবিলাকৰ পৰা খাৰ হয়, খাৰ বনায়। এইবিলাক পকিছে, এইবিলাক নহ'ব। আৰু এইবিলাক এনেকৈ কাটি দিছে, কাটি মানে অলপ পানীত ভিজাই থ'ব লাগে না। কাটি অলপ পানী ভিজাই থ'ব লাগে, পানী ভিজাই থ'লে মানে ইয়াৰ যেতিয়া কিটা থাকে, আঠা থাকে, আঠাটা মানে নোহোৱা হয়। এনেকৈ কাটি দিয়ে, চাওক হৈ গ'ল বেনানা চিপছ। পুৰা জুইত ভাজি আছে, টাইম লাগে না এইবোৰ আনিব লাগে। চিপছবিলাক এনেকুৱা হয়, আৰু ইয়াৰ পাছতে এইবিলাক পেকেটিং কৰা হয়। এইবিলাক চাওক চিপছবিলাক পূৰা মৰমৰীয়া হৈ আছে, কাৰণ জাষ্ট ভাজিলে, এতিয়া কেতিয়াৰ পৰা নামালে। এতিয়া নিমখ দি কিনে ডাইৰেক্ট খাব পাৰি। মই এনেই এটা টেষ্ট কৰি দেখুৱাই আছোঁ কেনেকুৱা একদম মজা, আল্টিমেট, মানে এনেকুৱা টেষ্ট লাগে খাই। তো আহক আপোনালোকে এনেকুৱা ধৰণে ইউনিক টাইপৰ বস্তু বা চিপছ খাবৰ কাৰণে। খুবেই টেষ্টি হয় আৰু হেল্ডি হয়, কাৰণ এইটো বস্তু কোনো ইয়াতে আৰ্টিফিচিয়েল কোনো মছলা নাথাকে, জাষ্ট ক'লা নিমখ থাকে, তাৰপিছত গোলমৰিচ থাকে আৰু জলকীয়া থাকে, এইখিনিয়ে, বাকী একো নাই। পেকেটিং কৰে, তাৰপিছত ভাজি কিনে এনেকৈ প্লাষ্টিকত সোমাই কিনে তাৰপিছত এইটো মানে চিলটো মাৰি দিয়ে, তাৰপিছত হৈ গ'ল বানানা চিপছ। এইবিলাক হৈছে ভোট জলকীয়াৰ আচাৰ, সৰু জ্বালাৰ আচাৰ। যদি লাগে আপোনালোকক কণ্টেক্ট কৰিব, লাগিলে আপোনালোকক দিব পাৰিম। এইবিলাক সৰু জ্বালা আছে, তাৰপিছত এতিয়া আমৰ আছে, এতিয়া বাঁহৰ গাজা আছে না, এতিয়া হৈছে বাঁহৰ গাজা, বেম্বো শ্বুট পিকলছ। তাৰপাছত আৰু এটা বস্তু দেখাইছোঁ, এইটো হৈছে সৰু সৰু মাছৰ আচাৰ বনায় ইয়াতে। এইবিলাক যদি লাগে পাই যাব, আৰু এইবিলাক ঘৰত বনোৱা চব। এইটো হৈছে নিম
চাবোনো বনায়, এইবিলাক নিম চাবোন আছে। তাৰপিছত এইটো হৈছে এল'ভেৰা, হোৱাইট এল'ভেৰা বনায়। এইটো হৈছে এল'ভেৰা, এইবিলাক চব হোমমেড হয়, হোমমেড চব হয়। আজি মোৰ দোকানত কি বস্তু হ'ব আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, চলিয়ে। আজি মোৰ দোকানত প্ৰথমতে এইবিলাক অমিতা আছে, ভাল ভাল অমিতা আছে, চাওক অমিতা কালাৰবিলাক, লোকেল অমিতা হয় এইবিলাক। এইবিলাকো লোকেল আম হয়, এইটো বেলেগ গছৰ হয় আৰু এইটো বেলেগ গছৰ হয়। মোটামুটি লোকেল আম এভেইলেবল আছে, লাগিলে আপোনালোকে আহিব পাৰে। লালমণি আম আছে, এইবিলাক ৰঙা ৰঙা আজি আহিছে আমবিলাক, ভাল একদম মিঠা আছে আমবিলাক পূৰা। মধুৰিআম, আপেল আছে, তিয়ঁহ আছে এইফালে, কোমোৰা, নেমু আছে, তাৰপিছত বেল আছে, শুকান নাৰিকল, আৰু এইফালে লোকেল আলু এইবিলাক, আৰু এইফালে বগৰী আছে, এইবিলাক ভাল ভাল বগৰী হ'ব, বগৰী আছে, শুকান বগৰী। তাৰপিছত এইবিলাক তেতলি আছে, একচুৱেলি তেতলিবিলাক লোকেল তেতলি হয় একদম, বগৰী, শুকান বগৰী। তাৰপিছত এইটো আনাৰস। তো খগৰপুৰত গৈছিলোঁ যে, তাতে আনাৰস দুটা পাইছিলোঁ, তো ইয়াৰে এটা আৰু এটা কাটিছোঁ, এইটো এটা আছে, দুটাই পাইছিলোঁ, আজি বেছি পোৱা নাই, কাৰণ আনাৰস এতিয়াহে ওলাই আছে। তো বাকী ইফালে আছে বেনানা চিপছ, এইটো আমাৰ ইয়াৰে ভাইৰেল ফেমাছ বেনানা চিপছ, লাগিলে আহিব। আৰু এইবিলাক কল আছে, মালভোগ কল আছে, ভাল ভাল মালভোগ কল আছে, লাগিলে আপোনালোকে আহিব পাৰে। তৰমুজ আছে এইবিলাক, আৰু ডাব, এইবিলাক চাওক কিমান ডাঙৰ ডাঙৰ ডাব, লাগিলে আহিব পাৰে। এইফালে মিঠালাও আছে। ডাব একচুৱেলি পানী থকা, মালাই থকা গোটেইখিনি পাব। এইবিলাক পানী আছে কিছুমানত, আৰু কিছুমানত মালাই আছে, লাগিলে আপোনালোকে পাব আহিলে। তো আপোনালোকে যদি এনেকৈ হেল্ডি ফ্ৰুটছ খাব বিচাৰে, বা সদায় হেল্ডি বা ফিট হৈ থাকিব বিচাৰে, তেতিয়াহ'লে মোৰ দোকানলৈ আহিব পাৰে। আৰু মোৰ দোকানৰ এড্ৰেছটো হ'ল চালবাৰী। চালবাৰী মানে আপুনি যদি বৈতামাৰী চালমাৰা সিফালৰ পৰা আহে, তেতিয়াহ'লে আপোনালোকে চালবাৰী চকটো পাৰ হৈ আহিব লাগিব। চালবাৰী চকটো পাৰ হৈ আহিয়ে লেফ্ট চাইডে 2 নম্বৰ দোকানখন মোৰ হয়। এইটো এনেকৈ ৰাস্তাত আহি কিনে ইয়াতে হ'ব দোকানখন। আৰু আপুনি যদি বহলপুৰ, কোকৰাঝাৰ, বিলাচীপাৰা, ধুবুৰী সিফালৰ পৰা আহে, তেতিয়াহ'লে আপোনালোকে তালগুৰি চকটো পাৰ হ'ব লাগিব। তালগুৰি চক পাৰ হৈয়ে চালবাৰী নোপোৱাৰ আগত ৰাইট চাইডে 2 নম্বৰ দোকানখন মোৰ হয়। এইটো এনেকৈ ৰাস্তাত আহি কিনে ইয়াতে হ'ব। তো গতিকে আহক সকলোৱে, আৰু আহি মোৰ দোকানত নতুন নতুন ফলৰ সোৱাদ লওক। তো আজিলৈ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। নতুন এটা ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। জয় অসম।